বন্ধুসকল আমি সকলোৱে গম পাওঁ যে আজি দুদিনমানৰ আগত যি অসম জলসিঞ্চন বিভাগৰ ছেকশ্যন এছিষ্টেণ্টৰ যি ৰিজাল্ট ঘোষণা কৰিলে সেইটো এটা অতি দুৰ্নীতি হৈছে। আটাইতকৈ দুৰ্নীতিৰ তালিকা যদি প্ৰথম স্থান দখল কৰিছে তেনে অসম জলসিঞ্চন বিভাগে প্ৰথম স্থান দখল কৰিছে। বন্ধুসকল সেই পৰীক্ষাটো বহুতো দুৰ্নীতি হৈছে, বহুতো অনিয়ম হৈছে, কিন্তু কেনেকৈ কি হৈছে বন্ধুসকল মই আপোনালোকক সম্পূৰ্ণ প্ৰমাণ সহকাৰে মই বুজাই দিবলৈ চেষ্টা কৰিম। যদিহে কোনোবা চেনেল মোৰ চেনেল নতুনবাৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া মই এনেকুৱা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোক সকলোতকৈ আগত পাব। যাই কি নহওক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল মই এইটো ভিডিঅ' এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, বন্ধুসকল আপোনালোকে অলপ কথাখিনি গুৰুত্ব সহকাৰে শুনিব। বন্ধুসকল মই আপোনালোকক প্ৰথমতে কৈছোঁ যে যি ইয়াৰ পৰীক্ষা হৈ গ'ল অসম জলসিঞ্চন বিভাগৰ ছেকশ্যন এছিষ্টেণ্ট যি 397টা পদৰ, সেই পৰীক্ষাটোৰ মোৰ প্ৰথম প্ৰশ্ন আপোনালোকলৈ, আৰু আপোনালোকে সকলোৱে কমেণ্ট কৰিব নাপাহৰিব, যিহেতু সেই পৰীক্ষাটোত কোনো ধৰণৰ প্ৰশ্ন কাকত ঘৰলৈ আনিব দিয়া হোৱা নাছিলে, কাকোৱে আনিব দিয়া হৈ নাছিলে। বন্ধুসকল মই এইকণতে আপোনাক এটা কথা কৈ লৈছোঁ, যিহেতু SI যিহেতু কেলেংকাৰী হৈ আছে, সেই কেলেংকাৰী যিহেতু তদন্ত চলি আছে, সেই তদন্ত কৰি থকা অৱস্থাতে এটা অতি গুৰুত্বপূৰ্ণ কথা উদ্ধাৰ হৈছে CID দলে। বন্ধুসকল যিজন ব্যক্তিৰ ঘৰত তালাচী চলাইছে সেইজন ঘৰত যি অসম জলসিঞ্চন বিভাগৰ ছেকশ্যন এছিষ্টেণ্টৰ পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ প্ৰশ্ন কাকতখন উদ্ধাৰ কৰিছে। তেনেহ'লে আপোনালোকে সকলোৱে এবাৰ ভাবক কিদৰে তেওঁৰ ঘৰত উদ্ধাৰ হ'ল সেই প্ৰশ্ন কাকতখন। যদিহে এটা তদন্ত সঁচাকৈ যদি আমাৰ অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যদি এটা তদন্ত যদি কৰে তেনেহ'লে সকলোবোৰ কথা ওলাই পৰিব, আৰু অতি সোনকালে ইয়াৰ যি নিযুক্তি হৈছিলে, ইয়াৰ যি ফলাফল ঘোষণা কৰিছিলে সেইটো সম্পূৰ্ণভাৱে বাতিল কৰিব লাগে আৰু এপইণ্টমেণ্ট কাকোৱে দিব নালাগে, কিয়নো সেই পৰীক্ষাত বহুতো দুৰ্নীতি অভিযোগ উঠিছে। বন্ধুসকল আৰু আমাৰ অসমৰ বহুতো টেলেণ্ট ব্যক্তি আছে, কাৰো ৰোল নাম্বাৰ নাই, এনেকুৱা এচাম ব্যক্তি আছে যিসকল ব্যক্তি নেকি পইচা দিছে, ঘোচ দিছে, সেইসকল ব্যক্তিহে তেওঁলোকৰ নাম আছে। বন্ধুসকল সকলোৱে কমেণ্ট কৰিব নাপাহৰিব বন্ধুসকল, আৰু ইয়াৰ পিছত মই এটা আপোনালোকক সম্পূৰ্ণ প্ৰমাণ সহকাৰে মই দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। যাই কি নহওক আজিলৈ ইমান ধন্যবাদ।